তেখেতে জানে চন্দন কাম্পা এৰি যোৱাৰ পিছত তেখেতৰ পলিটিক্স আৰু ছাষ্টেইন নকৰে তাতনো আৰু কিবা ৰিয়েলিটি থাকে নেকি তেখেতে কৈছিলে আমাক টিকেট যেতিয়ালৈকে দিয়া নাছিল ফচি গৈছে ইউ পি এফে তেখেতসকলক টিকেট কেতিয়াও নিদিয়ে বুলি কৈছিল টিকেট দিয়াৰ পিছত তেখেতে আকৌ উল্টা ডায়লগ মাৰিলে যে আমাক পানিছমেণ্টহে দিছে টিকেট দি পেলাই নিজে যে হাৰি যাব দুটা সমষ্টি দেৱৰগাঁও সমষ্টিটো তেখেতে হাৰিব আৰু চিৰাং দুৱাৰচতো হাৰিছে বুলি তেখেতে গম পাইছে এতিয়া ৱৰ্কাৰসকলে আজি তেখেতে গালি দিছে বোলে খং কৰিছে আৰু মেইন ৱৰ্কাৰবিলাকে এতিয়া ভয় খাই পেলাই পিছুৱাই থাকিছে আৰু ওলাব না নোলাব সেইটো ডাউট হৈ পৰিল ভয় খাইছে কোৱা নাই এইটো মই নাজানো কিন্তু তেখেতৰ হাৰাটো নিশ্চিত হৈছে আৰু ডেফিনেটলি আমি যিটো কথাটো কৈ আছে যে আজি বি টি চিৰ মেইন সমস্যাটো কি বি টি চিৰ মেইন সমস্যাটো হ'ল ইয়াত বহু বছৰ আন্দোলনৰ পিছত আৰু বি টি চি গঠন হোৱাৰ পিছতো হাগ্ৰামাৰ নেতৃত্বৰ সময়তো বহুতো ধৰণৰ ঘটনা হৈছে ছ'চাইটি একদম কেঅটিক অৱস্থাত আছিলে আৰু মানুহে মানে শান্তি পৰিৱেশ সময় কটাব পৰা নাছিল এতিয়া ইউ পি পি এল চৰকাৰ অহাৰ পিছত সকলো ৰাইজে ক'ব পাৰিব যে ইয়াৰ কিবা ঘটনা ঘটিছে নেকি খুব শান্তিত আছে মানুহবিলাকে বিভিন্ন জাতি গোষ্ঠীৰ সমস্যা জাতীয় সমস্যাবোৰ এড্ৰেছ হৈ আছে চবৰে দুখ বেদনা প্ৰমোদ বড়ো ডাঙৰীয়াই বুজিবলৈ চেষ্টা চলাইছে ইউ পি পি এল নেতৃবৃন্দই আৰু সেই বুজাৰ পিছত সেইবোৰ সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাইছে কাম কৰি আছে আঁচনি বহুত ধৰণৰ আঁচনি বনাই আছে গতিকে ইয়াৰ কাৰণে ৰাইজে ভাল পাইছে ইউ পি পি এল মুখী হৈছে আৰু এই নিৰ্বাচনত ইউ পি পি এলকে ছেক্টৰ চিনত ভোট দি পেলাই জিকোৱাৰ এটা সিদ্ধান্তত আহিছে চব জাতি গোষ্ঠী ধৰ্মাৱলম্বীয়ে এই প্ৰশ্নটো বাৰে বাৰে সুধিছে সকলোৱে ৰাইজে এতিয়া ক্লিয়াৰ হৈছে ডেফিনেটলি মই কৈছিলোঁ তেখেতসকলৰ ভুল নীতিবিলাকক মই কৈছিলোঁ কোনো ব্যক্তিক মই পাৰ্চনেল এটেক কৰা নাই ক্ৰিটিচিজম কৰা নাই কিন্তু ইউ পি পি এল দলৰ যি এটা দুটা ভুল নীতি আছিল ভুল কাম কৰিছে এইবিলাকতো ক'বই লাগিব আমি অপজিশ্যনত থাকি পেলাই আৰু কৈছিলোঁ কিন্তু এতিয়া মই দেখিলোঁ আমি যি কথাবোৰ কৈ থাকিছিলোঁ সেইবোৰ কথাবোৰৰ মানে ৰিয়েলিটিও নাই এইটো সঁচাও নহয় এতিয়া আহি পেলাই গম পালোঁ যে আমি যেনেকৈ কথা কৈছিলোঁ ইয়াৰকে বহুত বেছি বেলেগ কাম কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়া ভাল কাম কৰি আছে তাৰ কাৰণে হাৰিছে তেখেতৰ কাৰণেতো হাৰিছে ৰাইজে সেইটো জানে বি পি এফৰ ছিনিয়ৰ নেতাসকলে সকলোৱে জানে আৰু ইয়াৰ কাৰণে বি পি এফ দলৰ ছিনিয়ৰ নেতাই এতিয়া নাই এজনকৈ প্ৰাক্তন এম পি প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন এম এল এ প্ৰাক্তন ই এম প্ৰাক্তন এম চি এল এ চবেতো দল ত্যাগ কৰি পেলাই ইউ পি পি এল দলত যোগদান কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ